মই প্ৰাচুৰ্য ছাৰ তোমালোকক স্বাগতম জনাইছোঁ JNV গাইড ইউটিউব চেনেললৈ। তো আমি এটা প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰোঁ আজি পৰিমিতিৰ ভাগটোৰ পৰা। তো এইটো তোমালোকৰ পৰিমিতিৰ ভাগটোত খুব এনেকুৱা ধৰণৰ প্ৰশ্ন আমাৰ অহা দেখা যায়, ঠিক আছে। তো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আমি খুব পাই থাকোঁ আৰু আমি এনেকুৱা পৰীক্ষাত আহিব এনেকুৱা ধৰণৰ প্ৰশ্ন এটা হ'লেও। আৰু এই প্ৰশ্নটো তোমালোকৰ কিতাপত নাই, এইটো আমাৰ ফালৰ পৰা বনোৱা গৈছে। তো স্পেচিয়েল তোমালোকৰ কুৱেশ্যন এইবিলাক তো চোৱা ভালকৈ, ঠিক আছে। তেতিয়া এই প্ৰশ্নটো তোমালোকৰ কি সুধিছে না, এই গোটেই ছবিটো, এই গোটেই যিমানখিনি তোমালোকে ছবিটো দেখিলা, এই গোটেই ছবিটোত তোমালোকৰ কালি সুধিছে, ঠিক আছে। কালি মানে কি হয়, ইংলিছত এৰিয়া বুলি কোৱা যায়, ঠিক আছে। এই গোটেই ছবিটোৰ তোমালোকৰ কালি সুধিছে, এৰিয়া সোধা গৈছে। এৰিয়া কি হ'ব বা কালি কি হ'ব তোমাক গোটেই ছবিটোৰ সোধা গৈছে, ঠিক আছে। তো এতিয়া আমি কি কৰিবলৈ, আমি গোটেই ছবিটো কালি উলিয়াব লাগিব, ঠিক আছে। তো এতিয়া ছবিটোত তোমালোকে দেখিছা যে কিমান কিবি ঢেৰ বস্তু আছে আৰু উত্তৰসমূহ ইয়াতে দি থৈ দিয়া আছে। কিন্তু আমি আনচাৰ কিন্তু এইকেইটা অপশ্যনৰ পৰা ওলাব, গম পালানে। তো তোমালোকৰ যিকোনো প্ৰশ্নই নহওক, মানসিক দক্ষতা, অসমীয়াই হওক, অংকই হওক, প্ৰশ্নটো চোৱাৰ ভালকৈ চাবা। প্ৰশ্নটো চোৱাৰ লগতে উত্তৰকেইটা মানে অপশ্যনকেইটা চাবাই, ABCD অপশ্যনকেইটা চাবাই, নোচোৱাকৈ নাথাকিবা, অ'কে। তো এতিয়া তোমালোকৰ ইয়াতে গোটেই জোখ মাৰ্ক দি থৈ দিয়া আছে। তো এই জেগাখিনি যে দিছে, এই জেগাখিনি তোমাৰ কিমান 5 চেণ্টিমিটাৰ দিছে তোমাৰ এইখিনি জেগা। এই সৰু জেগাখিনি কিমান 1 চেণ্টিমিটাৰ, হয় নাই। তাৰপিছত এই জেগাখিনি কিমান দিছে তোমাৰ 6 চেণ্টিমিটাৰ, এই সৰু জেগাখিনি 1 চেণ্টিমিটাৰ দিছে তোমাৰ। তাৰপিছত এই জেগাখিনি এইখিনিলৈকে, গম পালে, এইখিনিলৈকে তোমাৰ কিমান 1 চেণ্টিমিটাৰ, এই ওপৰ এইখিনি কিমান 6 চেণ্টিমিটাৰ দিছে। আমি এই ছবিটোত কি কৰিব লাগিব জানা, এই ছবিটো আমি কেইটামান ভাগত ভাগ কৰি ল'ব লাগিব। আমি 3টা ভাগত ছবিটো ভাগ কৰি ল'ম। কেনেকৈ ভাঙিম চাবা, মই ইয়াত এইটো দেখিছা নহয়, এইটো এটা তোমাৰ প্ৰথমতে মই ৰেক্টেংগল শ্বেপত, গম পালা, আয়ত ক্ষেত্ৰ তোমাৰ অসমীয়াত ক'ব গ'লে আয়ত ক্ষেত্ৰ ভাগত মই ভাগ কৰি ল'ম এইটো শ্বেপ, ঠিক আছে। মই এইটো আকাৰত ভাগ কৰি ল'ম, অ'কে। মই এতিয়া এইখিনি যিখিনি হালধীয়া কৰি দিলোঁ, য়েল্ল' যিখিনি কৰি দিলোঁ, এইটো এটা আকাৰ তোমাৰ, ঠিক আছে। এইখিনি তোমাৰ এই হালধীয়া ৰংটো যে দেখিলে এইখিনি জেগা, এইখিনি তোমাৰ এটা ছবি হ'ল এইখিনি, অ'কে। তাৰপিছত এতিয়া মই নীলা ৰং নিচিনাকৈ কৰিম এটা, এইখিনিৰ পৰা তোমাৰ ৰ'বা, এইখিনিৰ পৰা তোমাৰ এটা বেলেগ ছবি, এনেকৈ এটা বেলেগ ধৰণৰ ছবি এটা তোমাৰ এইখিনি জেগা, ঠিক আছে। নহ'লে বা মই এইটো নকৰিও আৰু এটা ভাগত ভাগ কৰিব পাৰোঁ মই এতিয়া। তো তোমালোকে অলপমান চাব লাগিব কোনটো জেগাত মই ভাগ কৰিলে সুবিধা হ'ব। যেনি তেনিটো ভাগ কৰিলে নহ'ব। মই অথনি যিটো ভাগ কৰিলোঁ, তেতিয়া ভাগ কৰিলে মানে এই জেগাখিনি হিচাপটো অলপ খেলি মেলি লাগে। তো এতিয়া মই কি কৰিম, এতিয়া মই এই জেগাখিনি ভাঙিম দেই, এনেকৈ এটা ভাঙিম। এতিয়া মোৰ ওলাব, ফটককৈ আনচাৰটো ওলাই যাব। মই এনেকৈ এটা ভাঙিলোঁ, এইখিনি নীলা জেগাখিনি, এই নীলা আকাৰটো তোমাৰ এটা মোৰ হেৰি হ'ল, বাকচ হ'ল, এইখিনি জেগা এটা বাকচ হৈ গ'ল তোমাৰ, ঠিক আছে। এই জেগাখিনি মোৰ এটা বাকচ হৈ গ'ল, অ'কে, ঠিক আছে। তাৰপিছত মই এতিয়া অথনি মই এইখিনি ওপৰ দি কৰিছিলোঁ, এইবাৰ যেনিবা মই ইটো আকাৰত ল'লোঁ। অথনি আকাৰটো কৰিলেও মোৰ ওলাব আনচাৰটো, খালি অলপ সময় লাগিব পাৰে। মই এইটো আকাৰত কৰি ল'লে, এতিয়া মই অৰেঞ্জ কালাৰটো লৈ ল'লোঁ, এইখিনি জেগা দেখিলা, এইখিনি এটা আকাৰ, ঠিক আছে, হৈ গ'ল। তাৰপিছত মই এতিয়া ল'ম যে অলপমান কিবা সেউজীয়া ল'লোঁ, গ্ৰীণ ল'লোঁ। এতিয়া মোৰ এইখিনি জেগা, এই জেগাখিনি এইটো এটা আকাৰ মোৰ, এইটো আকাৰ মোৰ, ঠিক আছে। এইখিনি হৈ গ'ল মোৰ, ঠিক আছে, হৈ গ'ল। তো এতিয়া তোমাৰ এতিয়া চোৱা, এতিয়া মই এইখিনি জেগা তোমালোকক বস্তুখিনি ভাঙি মেলি দেখাই দিলোঁ, ঠিক আছে। এতিয়া তোমাৰ কি কৰিম, মই এই য়েল্ল' যিখিনি ভাগ আছে, এই য়েল্ল' ভাগটো তোমালোকৰ এই জেগাখিনি যে দেখিছা, এই জেগাখিনি এতিয়া তোমাৰ কি হ'ল, এটা ৰেক্টেংগুল হ'ল, তাৰমানে এটা আয়ত ক্ষেত্ৰ হ'ল তোমাৰ, ঠিক আছে। এটা আমাৰ আয়ত ক্ষেত্ৰ। এতিয়া এইটো হ'ল আয়ত ক্ষেত্ৰ 1, এইটো হ'ল আয়ত ক্ষেত্ৰ 2, এইটো হ'ল আয়ত ক্ষেত্ৰ 3। এতিয়া আমাৰ কালি ওলাব হ'লে, কালি আয়ত ক্ষেত্ৰ 1ৰ কালি ওলালোঁ, যোগ আয়ত ক্ষেত্ৰ 2 কালি ওলালোঁ, যোগ আয়ত ক্ষেত্ৰ 3 কালি ওলালোঁ। এই তিনিটাকে আমি যোগ কৰিলে আমাৰ আনচাৰটো ওলাই যাব। আয়ত ক্ষেত্ৰ 1ৰ কালি ওলাব লাগিব, তাৰপিছত আয়ত ক্ষেত্ৰ 2 কালি ওলাব লাগিব, তাৰপিছত আয়ত ক্ষেত্ৰ 3 কালি ওলাব লাগিব। 1, 2, 3 যোগ কৰিলে আমাৰ আনচাৰটো ওলাই যাব তোমাৰ, হৈ গ'ল। আমাৰ আনচাৰটো সেইটো ছিষ্টেমত ওলাই যাব। এতিয়া আয়ত ক্ষেত্ৰ কালি ওলোৱাৰ সূত্ৰটো কি আছে, মই ইয়াত লিখি পেলাই তোমালোকক দেখাম। আয়ত ক্ষেত্ৰ কালি ওলোৱাৰ সূত্ৰ, মই চিধা অকল কালি বুলি লিখি দিছোঁ। তো কালি ইজ ইকুৱেল টু দিশ পূৰণ প্ৰস্থ, ঠিক আছে, দিশ পূৰণ প্ৰস্থ, ঠিক আছে, দিশ পূৰণ প্ৰস্থ, অ'কে। প্ৰস্থ তোমালোকৰ আৰু দিশ এই দুটাক আমি পূৰণ কৰিব লাগিব, আৰু এইফালে তোমালোকৰ কালি ওলাবলৈ আমি এইটো গম পাম, অ'কে, গম পালে তোমালোকৰ। এতিয়া আমাৰ
আয়তক্ষেত্ৰ 1ৰ কালি হা আয়তক্ষেত্ৰ 1ৰ কালিটো ওলাম তাৰপিছত আয়তক্ষেত্ৰ 2 লৈ যাম তাৰপিছত আয়তক্ষেত্ৰ 3 লৈ যাম তেনেকৈ আমি উলিয়াব চেষ্টা কৰিম তোমাৰ ইয়াতে মই নীলাটো অলপ ভালকৈ ৰংটো কৰিছোঁ যাতে তোমালোকে বুজি পাবলৈ খুব সমস্যা নহয় একো এতিয়া আমি কি কৰিলোঁ আমি এতিয়া চোৱা আয়তক্ষেত্ৰ 1 এতিয়া 1 নম্বৰ আয়তক্ষেত্ৰটো ইয়াৰ তলত কি আছে তোমাৰ আমাৰ তলৰখিনি তোমাৰ 1 সেন্টিমিটাৰ আছে আৰু এইখিনি আমাৰ দীঘলটো কিমান আছে টোটেল এইখিনি 5 সেন্টিমিটাৰ দিয়া আছে কিন্তু এইখিনি আমাৰ 5 সেন্টিমিটাৰ দিয়া আছে তোমাৰ গম পালা এইখিনি তোমাৰ চোৱা এইখিনি 5 সেন্টিমিটাৰ দিয়া আছে খালি আমি কি হ'ব জানা আমাৰ এইখিনি জেগা এই জেগাখিনি তোমাৰ এই জেগাখিনি 5 সেন্টিমিটাৰ নহয় আমাকতো এই জেগাখিনিহে লাগে অকল এই লাইনডালহে লাগে মই এতিয়া যিখিনি আঁকি দিছোঁ এইখিনি জেগা লাগে তাৰ ওপৰখিনিটো নালাগে আমাৰ ওপৰৰ এই জেগাখিনিটো নালাগে ওপৰখিনি আমি কি হ'ল 5 বিয়োগ 1 কৰিব লাগিব কিয় একেৰে বিয়োগ কৰিলোঁ কাৰণ এই ওপৰৰ এই জেগাখিনি দেখিছা ন এই জেগাখিনিৰ তোমাৰ ভ্যালু কিমান হয় 1 সেন্টিমিটাৰ হয় আমাৰ সেই জেগাখিনি তোমাৰ কিমান জোখ আছে 1 সেন্টিমিটাৰ আছে সেইকাৰণে মই যিমান আছিলে ওপৰৰ পৰা তললৈ 5 সেন্টিমিটাৰৰ পৰা 1 বিয়োগ কৰিলে মোৰ 4 ওলালে ঠিক আছে এতিয়া দীঘলটো কিমান হ'ল মোৰ 4 হ'ল আৰু বহলটো 1 সেন্টিমিটাৰ হ'ল হৈ গ'ল এতিয়া দিশ পূৰণ প্ৰস্থ বহাই দিলোঁ মই দিশ পূৰণ প্ৰস্থ এতিয়া যদি মই বহাই দিয়া যায় তোমাৰ দিশ পূৰণ প্ৰস্থ বহাইলে তুমি এতিয়া 4 পূৰণ 1 তোমাৰ ঠিক আছে 4 পূৰণ 1 মই এতিয়া বহাই দিম চাবা ইয়াত is equal to 4 into 1 is equal to কিমান হ'ব 4 এতিয়া আমাৰ প্ৰশ্নটো সেন্টিমিটাৰ আছে নে মিটাৰ আছে হেতু চাব লাগিব আমাৰ আছে সেন্টিমিটাৰ ঠিক আছে আমাৰ প্ৰশ্নটোত আছে কি আছে সেন্টিমিটাৰ তোমাৰ ঠিক আছে সেন্টিমিটাৰ এটা দিশ আছিলে কিমান 4 আৰু প্ৰস্থ আছিলে 1 তোমাৰ বহল আছিলে 1 আৰু দীঘল আছিলে 4 এখানে মোৰ প্ৰথম ছবিটোত কালি কিমান ওলালে 1 সেন্টিমিটাৰ ওলালে এটা 2 নম্বৰ ছবিটোত কালি কি হ'ব জানা 2 নম্বৰ ছবিটোত কালি এটা 2 নম্বৰ ছবিটোত কালি ওলাই পেলাই আমি চাওঁ 2 নম্বৰ ছবিটো এইটো আজি কালি অহা কালি হেবিলাক নহয় কিন্তু দেই ইয়াত এইটো তোমালোকৰ যেনেকৈ তোমালোকৰ আজি কালি আমি কওঁ অহা কালি কিবা এনেকৈ কওঁ হেতু নহয় এটো তোমালোকৰ এৰিয়া ওলাব লাগে জুখটো ওলাব লাগে তোমাৰ মানে ইয়াত ঠিক আছে এতিয়া আমি এই নীলা আকাৰটোত চাম দেই নীলা আকাৰটোত এইখিনি এতিয়া চাম এই নীলা যেটো বক্স আছে নীলা বক্সটোৰ আকাৰটো চাম এতিয়া আমি সিধা গম পাই আছো যে নীলা ছবিটোত আমাৰ কি হ'ল প্ৰস্থ আমাৰ 1 সেন্টিমিটাৰ আৰু দিশ 6 সেন্টিমিটাৰ মানে লেংথ হল 6 সেন্টিমিটাৰ দীঘলটো 6 সেন্টিমিটাৰ আৰু বহলটো 1 সেন্টিমিটাৰ ধুনীয়াকৈ আনসাৰ ওলাই আছে তো 6 into 1 is equal to 6 সেন্টিমিটাৰ আৰু স্কয়াৰটো দিব থাকিলে দে মোৰ ওপৰ প্ৰশ্নটো স্কয়াৰ দিব লাগিব কাৰণ আমি কালি ওলাই আছো এটা 3 নম্বৰ ছবিটো যদি আমি কালি ওলাও 3 নম্বৰ ছবিটো কালি is equal to কি হ'ব 3 নম্বৰ ছবিটো আমাৰ কালি এটা চাবা হা 3 নম্বৰ ছবিটোত আমাৰ কালি এতিয়া 3 নম্বৰ ছবিটো কালি এতিয়া দিশ এতিয়া চোৱা এই হেউজিয়া এইটো ছবি কালি আমি ওলাব লাগিব চোৱা দেখিলা এই হেউজিয়া ছবিটো এটা এইখিনিটো তোমাৰ দিয়া আছে 6 সেন্টিমিটাৰ বুলি কি 6 সেন্টিমিটাৰ দিয়া আছে তোমাৰ দীঘলটো লেংথটো তোমাৰ মানে দিশটো 6 সেন্টিমিটাৰ দিয়া আছে আৰু প্ৰস্থটো তোমাৰ ওলাই আছে 1 সেন্টিমিটাৰ হৈ গ'ল তোমাৰ এতিয়া 1 সেন্টিমিটাৰ দিয়া আছে তোমাৰ কি 6 into 1 is equal to কিমান হ'ব 6 সেন্টিমিটাৰ স্কয়াৰ এটা গোটে ছবিটোৰ যদি আমি হিসাব কৰিব যাওঁ গোটে ছবিটোৰ আমাৰ এতিয়া দেখিলা মই কেনেকৈ বনাই দিছো এটো এটা ৰাস্তা নিচিনা বনাই দিছো এনেকৈ এটা গোটে কিটা ছবি যদি মই কালি হিসাব কৰো মানে গোটে ছবিটোৰ কালি তোমাৰ গোটে ছবিটোৰ কালি দে 4 যোগ 6 যোগ 6 4 যোগ 6 যোগ 6 কিমান হ'ব তোমাৰ এতিয়া হিসাব কৰি চাম মই এতিয়া 4 মই ইমান লিখি থাকিব দৰকাৰ নাই এইবিলাক তোমালোকৰ পৰীক্ষা দিবলৈ লিখি থাকিব নালাগে 6 যোগ 6 যোগ 4 আৰু সেন্টিমিটাৰ স্কয়াৰ পৰীক্ষা দিবলৈ লিখি মিলি ইমান সময় নষ্ট কৰিব নালাগে is equal to 12 যোগ 4 কিমান 12 যোগ 4 আমাৰ 16 সেন্টিমিটাৰ স্কয়াৰ হল সব ভালকে আমাৰ আনসাৰ ওলাই গলকে তোমাৰ 16 সেন্টিমিটাৰ স্কয়াৰ ইমান ধুনীয়াকৈ আনসাৰটো ওলালে আমাৰ অপচন নাম্বাৰ কিমান অপচন নাম্বাৰ 16 টো হল মই কেনে যে তোমালোকক কৈছিলো অপচন গিটা এবাৰ চাই লবা অপচনৰ ভিতৰতে তোমাৰ আনসাৰটো থাকিব এটা তোমাৰ আনসাৰটো যেনিবা 17 ওলাই আছে তেতিয়া তুমি গম পাবা যে মোৰ হোৱা নাই বা তুমি কৰি থাকোতেও অলপমান গম পাবা যে আনসাৰটো ইমানটো হ'ব লাগিব ইমানটোৰ ভিতৰত হ'ব লাগিব আমাৰ এতিয়া মই আকৌ এবাৰ কৰিছো বস্তুটো আমি এটা গোটে ছবিটোত কি কৰা গল গোটে ছবিটোত আমি এতিয়া বেলেগো কৰা নাই গোটে ছবিটোত আমি এতিয়া তোমাৰ প্ৰথমতে আমি
ছবিটো চাই ল'লোঁ যে কি হিচাপে আমি কালিটো ওলাম এতিয়া গোটেই ছবিটোতো কালি ওলাব হ'লে আমিতো দিগদাৰ হ'ব তো এতিয়া ছবিটো প্ৰথমতে আমি তিনিটা ভাগত ভাগ কৰি দিব লাগিব এনেকুৱা ধৰণৰ ছবি সাধাৰণতে এনেকুৱা ধৰণৰ ছবি দিয়ে ইয়াতকৈ বেলেগ ছবি ইমান নোপোৱা তোমালোকে ঠিক আছে আমি ছবিটো প্ৰথমতে আমি এটা ভাগত ভাগ কৰি দিলোঁ ঠিক আছে মই বেলেগ বেলেগ ৰং দি পেলাই দেখাই দিছিলোঁ তোমালোকক অথনি এতিয়া আকৌ এবাৰ দেখাই দিছোঁ এইখিনি এটা ভাগ হৈ গ'ল তাৰপিছত এতিয়া বা ওপৰত নিদি পেলাই মই ওপৰত নিদি পেলাই এই তলতো দিব পাৰোঁ মই অথনি যেনেকৈ দিছিলোঁ মই এনেকৈও দিব পাৰোঁ এতিয়া যেনেকৈ মই ওপৰত দি দিলোঁ এইটো ওপৰলৈকে আঁচডাল গুচি গ'লগৈ তাৰপিছত এইটো এতিয়া এনেকৈ গ'ল দিলোঁ মই ইয়াত এতিয়া চাবা এতিয়া মই এইখিনি জেগা এই জেগাখিনি চোৱা এই জেগাখিনি মই এইটো এটা ছবি এইটো ছবি নম্বৰ 2 তো যিকোনো প্ৰকাৰ তুমি কৰিব পাৰা খালি আনচাৰটো ওলালে হ'ল তোমাৰ আৰু আনচাৰটো খেলি মেলি নহ'লে হৈছে এতিয়া এইখিনি এটা তোমাৰ ভাগ এইটো নম্বৰ 1 এইটো 2 এইটো 3 তুমি কৰিলে হ'ল যেনেকৈ মই অথনি যেনেকৈ দেখালোঁ তেনেকৈ কৰা নহ'লে বা এতিয়া মই যেনেকৈ দেখাইছোঁ তেনেকৈ কৰা তুমি খালি অলপ সাৱধানে বস্তুটো কৰিলে হ'ল খালি ধুনীয়াকৈ আনচাৰটো ওলাব একো প্ৰব্লেম নাই তো এইটো ছিষ্টেমত তোমাৰ আনচাৰটো ওলাব এতিয়া মই অথনি কেনেকৈ কৰিলোঁ আকৌ এবাৰ দেখাই দিছোঁ মই অথনি এইখিনিয়ে এনেকৈ এডাল ভাগ দিলোঁ ভাঁজ দিলোঁ দেখিলা এইটো ছবি নম্বৰ এইটো 2 এইটো 1 এইটো 3 ঠিক আছে আয়ত ক্ষেত্ৰত মই ভাঙি দিলোঁ ঠিক আছে সেইটো বস্তু তোমাৰ হ'ল এই তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে তোমাৰ আহি থাকে কেতিয়াবা তোমাৰ এনেকৈ দি দিব পাৰে এনেকৈ দিলে এইটো দিলে তাৰপিছত তোমাৰ এনেকৈ দিলে এনেকৈ দি দিব পাৰে তেতিয়া তুমি কি কৰিবা দুটা ভাগত তোমাৰ ভাগ হৈ যাব 1 এইটো 2 এনেকৈ হৈ যাব পাৰে দুটা ভাগত তোমাৰ ভাগ কৰি দিব পাৰা কেতিয়াবা এনেকৈ দি পেলাই তোমাৰ আকৌ ৰ'বা মই পৰীক্ষাত কেনেকুৱা ধৰণৰ দিব পাৰে সেইটো কৈ আছোঁ আকৌ তোমাৰ এনেকুৱাকৈ দি দিব পাৰে এনেকৈ দি দিব পাৰে গম পালা এইটো বস্তু তো এই এনেকুৱা ধৰণৰ প্ৰশ্ন তোমাৰ আহিব পৰীক্ষাত পৰিমিতিৰ প্ৰশ্ন দুটা আহে ভালকৈ কৰিবা প্ৰেক্টিছ কৰা ভালকৈ কালি ওলাব দিব আৰু বেলেগ দিব পাৰে ভালকৈ প্ৰেক্টিছ কৰা খালি তোমালোকে